জুবিনদাৰ অকল মৃত্যুতে অসম জুৰি শোকৰ ছাঁ। 18 নৱেম্বৰ 1972 জন্মগ্ৰহণ কৰা বলিউড আৰু অসমীয়া সংগীত জগতৰ কিংবদন্তি গায়ক জুবিন গাৰ্গ, যি অসমীয়া, বঙালী, হিন্দীসহ প্ৰায় 40টাতকৈ অধিক ভাষাত প্ৰায় 35,000টা গান গাই বিশ্বজুৰি নাম কমাইছিল। তেওঁক লৈ আজি এটা শোকাবহ খবৰ আহিছে। খবৰ অনুসৰি জুবিন দা নিজৰ বন্ধুবৰ্গৰ সৈতে ছিংগাপুৰৰ সমুদ্ৰত সাঁতুৰি থকা অৱস্থাত আকস্মিকভাৱে হৃদৰোগত আঘাতপ্ৰাপ্ত হয়। তেওঁ বহু চেষ্টা কৰিল সমুদ্ৰৰ পৰা ওলাই অহাৰ, কিন্তু মুখেৰে পানী সোমাই পৰাত অৱস্থা সংকটজনক হৈ পৰে। পিছত এজন বন্ধুৱে লক্ষ্য কৰি তৎক্ষণাৎ মেডিকেল ৰেস্কিউ টীমক খবৰ দিয়ে। জুবিন দাক তৎক্ষণাৎ ICUলৈ প্ৰেৰণ কৰা হয় যদিও 2 ঘণ্টা ধৰি চিকিৎসকে চেষ্টা কৰাৰ পাছতো তেওঁক বচাব নোৱাৰিলে। চিকিৎসকে মৃত্যু ঘোষণা কৰাৰ লগে লগে খবৰে শোকৰ ছাঁ নামি আহিল। এই খবৰে প্ৰথমতে অসমলৈ আহি পোৱাত ৰাজ্যবাসী স্তব্ধ হৈ পৰে। সকলোৰে মাজত এক অবিশ্বাস্য শোক আৰু হতাশাৰ পৰীক্ষা সৃষ্টি হয়। ৰাজ্যৰ প্ৰতিটো চহৰ আৰু গাঁৱতো মানুহে জুবিন দাৰ ফটোত প্ৰদীপ জ্বলাই, ধূপ, ধূনা, ফুলৰ মালা আৰু ফুলৰ বৰষুণেৰে শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। সামাজিক মাধ্যমত শোকৰ লগে লগে সকলো ল্যাকৰ খং প্ৰকাশ পায়, বিশেষকৈ অনুষ্ঠানৰ আয়োজক আৰু মেনেজাৰৰ ওপৰত, কাৰণ জুবিন দাক আগতে চিকিৎসকে বিশ্ৰাম লোৱাৰ পৰামৰ্শ দিছিল। পিছদিনা ৰাতিলৈ ছিংগাপুৰৰ পৰা দিল্লী হৈ এখন বিশেষ বিমানযোগে জুবিন দাৰ নশ্বৰ দেহ গুৱাহাটীলৈ আনি খানাপাৰা খেলপথাৰত 2 দিনলৈ ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি নিবেদনৰ বাবে ৰখা হয়। ৰাজ্য লক্ষাধিত লোকে অশ্ৰুভৰা কণ্ঠেৰে জুবিন দা, জুবিন দা বুলি চিঞৰি শেষবাৰৰ কাৰণে স্পৰ্শ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। 2 দিনৰ অন্তত সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গক গুৱাহাটীৰ শ্মশানস্থলীলৈ লৈ গৈ দাহ সংস্কাৰ সম্পন্ন কৰা হয়। অসমৰ জনতাৰ অন্তৰত চিৰদিনে অমৰ হৈ থাকিব তেওঁৰ গান, তেওঁৰ নাম, তেওঁৰ প্ৰতিটো সৃষ্টি। জুবিন দা, তুমি অমৰ হৈ থাকিবা।